সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে, এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ছাৰ জয়ন্ত দাস ছাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ছাৰ অসম বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ। ছাৰ আপুনি কি কৰে?
মই ছাৰ আগতে আৰ্মিত কাম কৰিছিলোঁ ছাৰ। এতিয়া অৱসৰ লৈ ঘৰতে আছিলোঁ। তাৰপিছত 2020 এনালত জইন কৰিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ছাৰ 2020 সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ আৰু ইয়াৰ পিছত 2জন গুৰুৰ দীক্ষা লৈছিলোঁ। কোন গুৰুৰ ওচৰত দীক্ষা লৈছিলে? মই চাকৰি কালত থাকোঁতে যোধপুৰৰ পৰা এজন নাৰায়ণ দত্ত শ্ৰীমালী নামৰ গুৰুৰ পৰা দীক্ষা লৈছিলোঁ। তাৰপিছত আৰু পেঞ্চন অহাৰ পিছত মই অনুকূল ঠাকুৰৰ পৰা দীক্ষা লৈছিলোঁ। ছাৰ, আপুনি জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত অন্য সাধনাবিলাক কৰি আছিলে আৰু গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে। সেই সাধনাবিলাক যেতিয়া আপুনি কৰি আছিলে, সেই সাধনা কৰি কিবা আপুনি লাভ পাইছিলনে? সেই সাধনাবিলাক কৰিতো ছাৰ একো লাভ পোৱা নাছিলোঁ, কিন্তু লোকচানেই হৈছিলে। আৰু এইবিলাক সাধনা কৰাতে বহুত কষ্ট হৈছিলে, বহুত বেমাৰত ভুগিছিলোঁ। আৰু কি বেমাৰত ভুগিছিল ছাৰ আপুনি? মোৰতো ছাৰ পাইলছ বেমাৰ হৈছিলে। পাইলছ বেমাৰ হোৱাতে মই তেতিয়াও মানে সকলো দেৱী দেৱতাক প্ৰাৰ্থনা কৰিছিলোঁ যে বেমাৰটো ভাল কৰি দিয়ক বুলি, কিন্তু কোনো লাভালাভ নাপালোঁ মই। তেন্তে আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মই ছাৰ 2020 লকডাউনৰ সময়ত জ্ঞান গংগা নামৰ কিতাপ এখন পালোঁ আৰু সেই কিতাপখন পঢ়িলোঁ। তাত সকলো শাস্ত্ৰসন্মত জ্ঞান পালোঁ। ইয়াৰ আগতেও মই গীতা পাঠ কৰিছিলোঁ, শ্ৰীমদ ভাগৱত গীতা, কিন্তু তেতিয়া মই কোনো ভাগৱত গীতাৰ মানে ৰহস্যটো বুজি পোৱা নাছিলোঁ। যেতিয়া আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পালোঁ আৰু সেই জ্ঞান গংগা কিতাপখন আৰু গীতাখন একেলগে মিলাই পঢ়িলোঁ, তেতিয়াহে আচল গীতাৰ জ্ঞানটো বুজি পালোঁ। আৰু সেই জ্ঞান বুজি সেই জ্ঞানৰ আধাৰতে সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। আপুনি যি ভাগৱত গীতা পাঠ কৰি আছিলে, সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰি আছিলে? মই 97 পৰাই মই ভগৱানক মানে বিচাৰি আছিলোঁ। 97 পৰা মই বিচাৰিছিলোঁ যে ভগৱান যদি আছে, ক'ত আছে, কেনেকৈ আছে, কিয় আমাক দেখা নিদিয়ে, আৰু এইবিলাক মানে প্ৰশ্ন মোৰ মনত 97 পৰা। তাৰপিছত মই এইবিলাক বিচাৰি গীতাত পঢ়িলোঁ। পঢ়াৰ পিছতো একো বুজি নাপালোঁ, কিন্তু যেতিয়া জ্ঞান গংগাখনত মানে মিলাই পঢ়িলোঁ, তেতিয়া গীতাৰ ৰহস্যটো মানুহৰ মানে কিমান দৰকাৰী সেই বস্তুখিনি বুজি পালোঁ। আৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা ভক্তি সাধনা কৰি ভক্তি বিধি যি আপোনাক প্ৰদান কৰিছে, সেই ভক্তি বিধিৰ দ্বাৰা আপুনি যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনে লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। এতিয়া আমাৰ তত্ত্বদৰ্শী জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ ভক্তি কৰাৰ পিছত যেনেকৈ মই প্ৰথম ভক্তি লোৱাতে তাৰপিছতে মই এদিন বাথৰুমত পৰি গৈছিলোঁ। মোৰ 2খন ভৰিয়ে পিছলি গৈছিলে, কিন্তু আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ দয়াত সেইদিনাখন হয়তো মোৰ মৃত্যুও লিখা থাকিব পাৰে বা যিকোনো ঘটনা ঘটিত হ'ব পাৰিছিলে, কিন্তু সেইদিনাখন যদি মই পৰি গ'লোঁ হয়, তেতিয়াহ'লে মোৰ মানে নিশ্চয় কিবা এটা হ'লে হয়। কিন্তু মই যেতিয়া গুৰু চৰণত আহিলোঁ, তেতিয়া সেই গুৰুৱে মোক সেইদিনাখন বচাই দিলে। অন্য কি লাভ পাইছে ছাৰ? তাৰপিছত লাভটো বহুত আছে ছাৰ, ক'বলৈ গ'লেতো বহুত লাভ পাইছোঁ, কিন্তু মেইন মুখ্য কেইটামান লাভৰ কথা কৈ দিম মই। যেতিয়া লকডাউনৰ সময়ত মানে কৰোণাৰ বেমাৰ হ'লে, তেতিয়া মোৰ ভকতমতী তেওঁৰ কৰোণা বেমাৰ হ'লে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, প্ৰাৰ্থনা জনালোঁ, দিল্লীত গ'ল প্ৰাৰ্থনা। তাৰপিছত তেওঁ ক'লে যে পৰমাত্মাই দোৱা কৰিব। তাৰপিছত মোৰ ফেমিলিৰ মানে কৰোণা বেমাৰ ঠিক হৈ গ'ল। তাৰপিছত আৰু একবাৰ হ'ল, তেওঁৰ মানে জ্বৰ হ'ল। জ্বৰ হোৱাতে মানে চেলাইন দি থকা হৈছিলে। চেলাইন দি থকাতে তাৰ মানে গোটেই গাটো মানে একদম ঠাণ্ডা হৈ গ'ল। তাৰপিছত তেওঁ ক'লে যে কম্বল লৈ ৰেজাই লৈ আমাৰ ঘৰত যিমান আছিলে কম্বল ৰেজাই চব দিলোঁ, তথাপিতো মানে ঠাণ্ডা মানে গাটো নকলে। তাৰপিছত তেওঁ কান্দিব ধৰিলে আৰু আমাৰ পিনে চাই থাকিলে। কিন্তু মই তেতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত প্ৰাৰ্থনা কৰিলোঁ, হে গুৰুদেৱ, এতিয়া আপুনি আমাক ৰক্ষা কৰিব পাৰিব, আপুনি আমাক যি কৰে সেইটো আমি মঞ্জুৰ। এতিয়া গতিকে আপুনি যি কৰে সেইটো কৰিব, তেনেকৈ কৈ মই মানে অমৃত জল দিলোঁ তাক। তাৰপিছত সেইটো খোৱাৰ পিছতে ভাল হৈ গ'ল।
ছাৰ আপোনাৰ কথাৰ পৰা আমি যিবিলাক কথা শুনিলোঁ, আপুনি যিবিলাক কথা ব্যক্ত কৰিলে সঁচাই আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি মৃত্যুৰ সৈতে যেতিয়া আপোনাৰ পৰিবাৰে যুঁজি আছিলে তাৰ পৰা আপুনি ৰক্ষা পালে, আপোনাৰ পৰিবাৰক ৰক্ষা কৰিলে পৰমাত্মাই, আৰু কৈছে যে আপুনি সন্ত ৰামপাল গুৰুমাজে তেখেতক ৰক্ষা কৰিছে বুলি জনাইছে। কিন্তু এটা আচৰিত কথা যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰেও ৰক্ষা পালে, আপুনিও ৰক্ষা পাইছে। এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে যাৰ দ্বাৰা নেকি আপুনি ইমান উপকৃত হ'ব পাৰিছে? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী তেওঁ সকলো শাস্ত্ৰসন্মত ভক্তি দিয়ে আমাক। তেওঁ সকলো শাস্ত্ৰবিলাক খুলি খুলি আমাক দেখুৱাই দিয়ে কেনেকৈ ভক্তি কৰিব লাগে। সকলো ধৰণৰ ভক্তিবিলাক আমাক তেওঁ ভালদৰে বুজাই দিয়ে, আৰু সেই ভক্তিৰ আধাৰতে তেওঁ আমাৰ সকলো লাভবিলাক দি থাকে। আৰু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰৰ মতেই ভক্তিবিধি প্ৰদান কৰি আছে। আপুনি আপোনাৰ সন্ত ৰামপাল গুৰু মহাৰাজকে যে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আছে বুলি ক'ব বিচাৰিছে, কিন্তু আমাৰ সাধাৰণ জনতাই বা টিভি স্ক্ৰীণত যিসকলে আপোনাক প্ৰত্যক্ষ কৰি আছে সেই দৰ্শকসকলক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে সন্ত ৰামপাল গুৰু মহাৰাজে সদগুৰু হয় বা তেওঁৱে শাস্ত্ৰ অনুকূল ভক্তিবিধি প্ৰদান কৰি আছে? তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ এজন তত্ত্বদৰ্শী সন্ত হয় বুলি এইটো প্ৰমাণ দিবলৈ হ'লে বেদ, পুৰাণ, গীতা, বাইবেল, গুৰুগ্ৰন্থ চাহেব সকলো গ্ৰন্থৰ যিজনে মানে ভক্তি আপোনাক বুজাই দিব পাৰে। আৰু গীতাত লিখা আছে সংসাৰৰূপী উল্টা বৃক্ষৰ কথা, আৰু সেই গছডালৰ কথা যোন সন্তে বুজাই দিব পাৰে তেওঁৱে বেদৰ কথা জানে, আৰু তেওঁ তত্ত্বদৰ্শী সন্ত বুলি কোৱা হৈছে। ছাৰ, আপুনি যিহেতু জনাইছে যে বেদত লিখা আছে বা শাস্ত্ৰত লিখা আছে যে তত্ত্বদৰ্শী সন্তৰ লক্ষণ সম্পৰ্কে, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰৰ মতে আপোনালোকক ভক্তিবিধি প্ৰদান কৰি আছে, কিন্তু সাধাৰণ জনতাই এই কথাষাৰ মানি ল'বলৈ হয়তো কঠিন হৈ পৰিব, যিহেতু আমাৰ লাখৰ তুলনাত ভাৰতবৰ্ষত গুৰু আছে, আৰু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আপুনি এজন ভাৰতীয় সেনা আছিলে, আপুনি এতিয়া বৰ্তমান অৱসৰপ্ৰাপ্ত, আপুনি তেখেতৰ জ্ঞান বুজিয়ে নাম দীক্ষা লৈছে। এনেকুৱা বহু ব্যক্তি আছে যিসকলে নেকি আপোনাৰ দৰে কোনোবা হয়তো আৰ্থিক অৱস্থা দুৰ্বলভাৱে তেওঁলোকে মাৰাত্মক ৰোগত ভুগি আছে বা সমস্যাত ভুগি আছে, আৰু সেই সকলো লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? তেওঁলোকে কেনেকৈ উপকৃত হ'ব পাৰিব? তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ দয়াত আমাৰ ছ'চিয়েল মিডিয়াত প্লেটফৰ্মত ইউটিউব, ইনষ্টাগ্ৰাম সকলোবিলাক চেনেলতে মানে আমাৰ দিয়া আছে, আৰু আমাৰ জ্ঞান গংগা পুস্তক সকলো বিলাই থকা হৈছে। আপোনালোকে টিভিত চাব পাৰে সৎসংগত তাতে এটা পিলা পাতি আহে, তাতে নাম্বাৰ দিয়া থাকে, আৰু সেই নাম্বাৰত কল কৰি আপুনি নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব। যদিহে কোনো লোকে ধৰ নিচাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, আমি যে আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ তেওঁলোকৰ অনুভৱ আমি যেতিয়া বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি? হয়, আপুনি ঠিকে কৈছে ছাৰ। সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত নিচা ত্যাগ কৰিব পাৰে, এইটো আমি প্ৰমাণ পাইছোঁ। ময়ো আগতে নিচা কৰিছিলোঁ, মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ। আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে, কিন্তু ময়ো নিচা কৰিছিলোঁ। কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণত আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল। এতিয়া আপুনি নিচা নকৰে? এতিয়া বিলকুল আমি নিচাটো নকৰোঁ, কোনো নিচা নাই আমাৰ। এতিয়া আমি নিচাটো কোনোবাই আনি দিব ক'লেও আমি আনি নিদিওঁ বা টাচ নকৰোঁ এইটো, আৰু কোনোবাই যদি তাত সেইবিলাক নিচা কৰি আছে তাৰ পৰা আমি দূৰত থাকোঁ। সঁচাকৈ ছাৰ, আপুনি যিহেতু আপোনাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তিবিধি, সেই ভক্তিবিধিৰে আপুনি নিচাৰ পৰা পৰিত্ৰাণ পালে, আপুনি বৰ্তমান নিচা নকৰে, কিন্তু এনেকুৱা বহু লোক আছে যিসকলে নেকি নিচা ত্যাগ কৰিব বিচাৰে কিন্তু নিচা ত্যাগ কৰিব পৰা নাই। তেওঁলোকে যদি আপোনাৰ সেই মাৰাত্মক বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, সন্ত ৰামপাল মহাৰাজৰ পৰা কেনেকৈ দীক্ষা ল'ব পাৰিব? ইউটিউব চেনেলতো দিয়ে আমাৰ সৎসং দিয়ে গুৰুজীৰ, আৰু টিভিতো দিয়ে। আপুনি সৎসং চাই জ্ঞানটো বুজি, আৰু জ্ঞান গংগা কিতাপ আমাৰ দি থকা হৈছে, সেইটো লৈ আপুনি গুৰুজীৰ চৰণত আহিব পাৰে। তাত কোনো পইচা লোৱা হয় নেকি? যেতিয়া নাম দীক্ষা ল'ব তাত তেনেধৰণৰ কোনো পইচা লোৱা হয় নেকি? ইয়াতে কোনো ধৰণৰ টকা পইচা লোৱা নহয়, আৰু ইয়াতে কোনো দিব নালাগে। আপুনি আহিব লাগে, আৰু আপুনি নিজে আহি নিজৰ আত্মকল্যাণ কৰিব লাগে। ধন্যবাদ ছাৰ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই,
ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু এতিয়া দুৰ্গাই কি কৈছে? দুৰ্গা দেৱীয়ে কি কৈছে? চাওক, সপ্তম স্কন্ধত 562 পৃষ্ঠাত সপ্তম স্কন্ধ, সেই শ্ৰীমদ দেৱী ভাগৱত, এয়া সেই পুৰাণে। এতিয়া ইয়াত চাওক, সপ্তম স্কন্ধ আৰু 562 পৃষ্ঠা, দেৱী যি হয় দুৰ্গা, হিমালয় ৰজাক জ্ঞান দি আছে। দেৱী দ্বাৰা হিমালয় ৰজাক জ্ঞান উপদেশ, ব্ৰহ্মস্বৰূপৰ বৰ্ণন অৰ্থাৎ ব্ৰহ্মৰ বিষয়ে জ্ঞান দি আছে। শ্ৰীদেৱীয়ে ক'ব ধৰিলে পৰ্বতৰাজ, তেওঁ প্ৰথমতেতো নিজৰ বিষয়ে কয়, পাছত নিজকো ৰিজেক্ট কৰিছে, কৈছে সেই ব্ৰহ্মৰ কি স্বৰূপ? এয়া কোৱা হৈছে, যি প্ৰকাশ স্বৰূপ, সকলোৰে অত্যন্ত সমীপত স্থিত, হৃদয় ৰূপ গুহাত স্থিত হোৱাৰ কাৰণে গুহাচৰ নামেৰে প্ৰসিদ্ধ, আৰু মহান পদ অৰ্থাৎ পৰম প্ৰাপ্য। এওঁ সমস্ত প্ৰজাৰ জ্ঞানৰ ওপৰত, অৰ্থাৎ কাৰোৰে বুদ্ধিয়ে ঢুকি পাব নোৱাৰে। এয়া তুমি জানি লোৱা। যি পৰম প্ৰকাশ ৰূপ, যি সূক্ষ্মতকৈ অত্যন্ত সূক্ষ্ম, য'ত সম্পূৰ্ণ লোক আৰু সেই লোকত নিবাস কৰা প্ৰাণী স্থিত, তেওঁৱেই এই অক্ষৰ ব্ৰহ্ম। এতিয়া দুৰ্গাই উৱাবাই কৈ আছে, কেতিয়াবা এওঁক অক্ষৰ ব্ৰহ্ম কৈছে, ক'ৰবাত ব্ৰহ্ম কৈছে। এতিয়া চাওক, এৱেই সকলোৰে প্ৰাণ, এৱেই সকলোৰে বাণী, আৰু তেৱেই সকলোৰে মন, এৱেই এই পৰম সত্য, অমৃত অবিনাশী তত্ত্ব সৌম্য। সেই প্ৰাপ্তিৰ যোগ্য লক্ষ্যৰ তুমি প্ৰাপ্ত কৰা, মন লগাই তাত তন্ময় হৈ যোৱা। এতিয়া আমি অলপ ইয়াৰ পৰা লৈ লওঁ। সেই একমাত্ৰ পৰমাত্মাকেই জানা, আন সকলো বিষয়ে এৰি দিয়া। এয়াই অমৃত স্বৰূপ, পৰমাত্মাৰ ওচৰলৈ নিয়া পুল হয়। সংসাৰ সমুদ্ৰৰ পৰা পাৰ হৈ অমৃত স্বৰূপ পৰমাত্মাক প্ৰাপ্ত কৰাৰ এয়াই সুলভ সাধন। এই আত্মাৰ ওমৰ জপৰ সৈতে ধ্যান কৰা, এই অজ্ঞানময় অন্ধকাৰৰ পৰা সৰ্বথা ওপৰত আৰু সংসাৰ সমুদ্ৰৰ সেই পাৰত যি ব্ৰহ্ম আছে, তেওঁক প্ৰাপ্ত কৰিবা, তোমাৰ কল্যাণ হ'ব। তেওঁ স্পষ্ট কৰি দিছে, নিজৰ পূজাও কৈছে নকৰিবা, মোৰ পূজা নকৰিবা, একমাত্ৰ পৰমাত্মাকেই জানা, আন সকলো কথা এৰি দিয়া। তেওঁৰ ওম নাম হয়, আৰু ব্ৰহ্ম ওম নামৰ জপেৰে ব্ৰহ্ম প্ৰাপ্তিৰ উদ্দেশ্য ৰাখা। ব্ৰহ্মৰ জপ কৰা, ব্ৰহ্মৰ জপ কৰা। আৰু তেওঁ ক'ত বাস কৰে? তেওঁ এই সকলোৰে আত্মা, ব্ৰহ্ম, ব্ৰহ্মলোক ৰূপত দিব্য আকাশত স্থিত আছে। এতিয়া ক্লিয়াৰ কৰি দিলে দুৰ্গাই যে কেৱল ব্ৰহ্মৰ পূজা কৰা, তেওঁৰ ওম জপ আছে, তেওঁ ব্ৰহ্মলোকত থাকে। এতিয়া পুণ্যাত্মাসকল, দুৰ্গাই দেৱীয়ে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সুপ্ৰিম হয়, তেওঁ এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাৰদ ব্যাস এই আটাইৰে জ্ঞানক ৰিজেক্ট কৰি দিলে। এতিয়া দেৱীয়ে কৈছে কেৱল ব্ৰহ্মই ফাইনেল গড হয়, কমপ্লিট গড। এতিয়া ব্ৰহ্মই কি কৈছে? ব্ৰহ্মই শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 যিয়ে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কাল ব্ৰহ্মই কৈছে যে ये कहता है कि ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुस्मरण। ওম এটা আক্ষৰ মন্ত্ৰ উচ্চাৰণ কৰি স্মৰণ কৰি যিয়ে শৰীৰ এৰি যায়, অৰ্থাৎ অন্তিম উশাহলৈকে যিয়ে মোৰ ওম নাম জপ কৰি থাকে, তেওঁ মোৰ পৰম গতি প্ৰাপ্ত কৰে। আকৌ এই গীতা জ্ঞানদাতা ব্ৰহ্মই কি কৈছে? চতুৰ্থ অধ্যায়ৰ 5ম আৰু 9ম শ্লোকত, দ্বিতীয় অধ্যায়ৰ 12 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাত কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈছে, তুমি আগতেও আছিলা, ময়ো আছিলো, এই ৰজা সকলো আছিলে, এই সৈন্যও আছিলে, আৰু এইটো নাভাবিবা যে আমি আগলৈ জন্ম নলওঁ। মোৰ জন্ম আৰু কৰ্ম অলৌকিক হয়। গতিকে পুণ্যাত্মাসকল, এতিয়া গীতা জ্ঞানদাতাই কি কৈছে?
18 নং অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা তেওঁৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা সনাতন পৰম ধাম কোনখন সতলোক ইয়াৰ বিষয়ে 15 নং অধ্যায়ৰ 1 পৰা 4 নম্বৰ শ্লোকত কৈছে যে তত্ত্বদৰ্শী সন্ত এনেকুৱা হ'ব যিজনে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো পাৰ্ট কৈ দিব ইয়াৰ বিভাগ কৈ দিব তাৰ পাছত সেই পৰম পদ পৰমেশ্বৰৰ বিচাৰ কৰিব লাগে য'ত যোৱাৰ পাছত সাধক আকৌ এই সংসাৰলৈ পুনৰ উভতি নাহে অৰ্থাৎ তেওঁৰ পূৰ্ণ মুক্তি হৈ যায় ইয়াৰে সিদ্ধ হয় যে গীতা জ্ঞানদাতা ব্ৰহ্মৰ ওপৰতো কোনো সুপ্ৰিম পাৱাৰ আছে আৰু তেওঁ পৰম অক্ষৰ ব্ৰহ্ম ইয়াৰ বিষয়ে আপোনালোকক উল্লেখ কৰিছো 8ম অধ্যায়ৰ প্ৰথম শ্লোকত অৰ্জুনে সুধিছিলে যে 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ বিষয়ে আপুনি কৈছিলে সেয়া কিম তৎব্ৰহ্ম 8ম অধ্যায়ৰ 3য় শ্লোকত কৈছে যে সেয়া পৰম অক্ষৰ ব্ৰহ্ম গতিকে ইয়াৰ সিদ্ধ হ'ল যে না ব্ৰহ্মাৰ না বিষ্ণুৰ না শিৱৰ জ্ঞান আছে কাৰণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ একে স্তৰৰ জ্ঞান আছে আৰু না দুৰ্গাৰ কমপ্লিট জ্ঞান আছে তেওঁ ব্ৰহ্মক ফাইনেল বুলি কৈ আছে আৰু ব্ৰহ্মই কৈ আছে তোমাৰ আৰু মোৰ বহুত জন্ম হৈছে জন্ম মৃত্যু সদায় এই দুখ হৈ থাকিব পৰম শান্তি হ'ব নোৱাৰে যদি তুমি মোৰ শৰণত থাকিব বিচাৰা তেনেহ'লে অস্ত্ৰ উঠোৱা আৰু যুদ্ধ কৰা এনেকুৱা ইয়াত কৰিবই লাগিব আৰু যদি তোমাক পৰম শান্তি লাগে তেনেহ'লে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা এয়া ফাইনেল কৰি দিলে এতিয়া আপোনালোকক দেখুৱাই আছো যে সত্য যুগৰ ব্ৰাহ্মণৰ কি জ্ঞান আছিলে সেয়া চাব এতিয়া পুণ্যাত্মাসকল আপোনালোকৰ সৌভাগ্য আপোনালোকে এই অমৃত জ্ঞান শুনিবলৈ পাইছে আপোনালোকৰ সৌভাগ্য যে আপোনালোকে এই অমৃত জ্ঞান শুনিবলৈ আৰু চাবলৈ পাই আছে এয়া 6ষ্ঠ স্কন্ধ সংক্ষিপ্ত দেৱী ভাগৱত 414 পৃষ্ঠাত জন্মেজয়ে সুধিছে হে মহাভাগ কোন যুগত ধৰ্মৰ স্বৰূপ কেনেকুৱা এই সম্পূৰ্ণ বিষয়টো বিশেষভাৱে কোৱাৰ কৃপা কৰক ব্যাসদেৱে ক'লে ৰাজন ইয়া নিশ্চিত যে সত্য যুগত ব্ৰাহ্মণ বেদৰ পূৰ্ণ বিদ্বান আছিলে চাওক ব্যাসদেৱে কৈ আছে যে সত্য যুগত ব্ৰাহ্মণ বেদৰ পূৰ্ণ বিদ্বান আছিলে আৰু তেওঁলোকৰ দ্বাৰা নিৰন্তন ভাগৱতী জগদম্বা অৰ্থাৎ দেৱীৰ দুৰ্গাৰ আৰাধনা হৈছিল ভাগৱতীৰ দৰ্শন কৰিবলৈ তেওঁলোকৰ মন সদায় ব্যাকুল হৈ আছিল প্ৰত্যেক গাঁৱতেই শক্তিৰ মন্দিৰ উদ্ঘাটন হৈছিল এই বিষয়ত তেওঁলোকৰ মনত বহুত উৎকণ্ঠা আছিল দেৱীৰ পূজা কৰিছিল আৰু বেদৰ বিদ্বান এয়া কি কৈ আছে ইয়াত আৰু এনেকুৱা কৈছিলে এই সত্য যুগত শক্তি মন্দিৰ গঢ়াইছিলে এই নকলি ব্ৰাহ্মণসকলে এয়া চাওক তেওঁলোকে গোটেই কামত বেমেজালি কৰি ৰাখিছে নিজৰ স্বাৰ্থ নিজৰ শিষ্যক বহাই দিলে তাতে পূজা কৰিব ধৰিলে তেওঁলোক আৰামত থাকিলে প্ৰত্যেক গাঁৱতে শক্তিৰ মন্দিৰ হওক এতিয়া ইয়াত তেওঁলোকে কি কৈছে চাওক এয়াতো সত্য যুগৰ ব্ৰাহ্মণসকলৰ স্থিতি এতিয়া কলি যুগৰ ব্ৰাহ্মণসকলৰ স্থিতি শুনি লোৱা এই পবিত্ৰ পুৰাণত ধৰ্মৰ এয়াই স্থিতি ত্ৰেতাতো আছিলে কিন্তু কিছু পৰিমাণে হ্ৰাস পাইছিলে সত্য যুগৰ যি স্থিতি আছিল সেয়া দ্বাপৰত বিশেষভাৱে কমি গৈছিলে ৰাজন সেই প্ৰাচীন যুগত অৰ্থাৎ সত্য যুগ ত্ৰেতা দ্বাপৰত যিসকলক অসুৰ মানা হৈছিলে তেওঁলোকক কলিত ব্ৰাহ্মণ মনা হয় কলি যুগত কিয়নো এতিয়াৰ ব্ৰাহ্মণসকলে প্ৰায়ে পাখণ্ড কৰাত তৎপৰ হৈ থাকে আনক ঠগা মিছা মাতা আৰু বৈদিক ধৰ্ম কৰ্মৰ পৰা আঁতৰত থকা কলিযুগী ব্ৰাহ্মণৰ স্বাভাৱিক গুণ হৈ পৰিছে এতিয়া পুণ্যাত্মাসকল পৰমেশ্বৰে 600 বছৰ আগতে কৈছিলে वेद पढ़े पर वेद न जाने ये बाँचे प्राण 18 और पत्थर को ये पत्ते खुआवे भूल गए सिरजनहारा वेद पढ़े भेद नहीं जाने और ये बाँचे प्राण 18 তেওঁলোকৰ কখৰো জ্ঞান নাই আৰু কয় পুৰাণত কি লিখা আছে কয় ব্ৰহ্মাদেৱ অজৰ অমৰ হয় সৰ্বেশ্বৰ হয় মহেশ্বৰ হয় তেওঁলোকৰ কোনো মাতা পিতা নাই এওঁই সমৰ্থ শক্তি আৰু এওঁলোকৰ জন্ম মৃত্যু নহয় আৰু পুৰাণত লিখা আছে এওঁলোকৰ জন্মও হয় মৃত্যুও হয় এওঁলোকৰ জন্ম মৃত্যু হয় ইয়াই আমাৰ দেৱী পুৰাণে আপোনালোকক স্পষ্ট কৰিব পুণ্যাত্মাসকল যেতিয়ালৈকে আমি নিজৰ এই পবিত্ৰ সৎগ্ৰন্থৰ সৈতে স্বয়ং পৰিচিত নহওঁ তেতিয়ালৈকে আমাৰ ভিতৰত যি জমা হৈ আছে এই যুগ যুগৰ লোক বেদ বা দন্ত কথা আঁতৰি নাযাব আৰু এই আঁতৰি নোযোৱা পৰ্যন্ত ভগৱানৰ প্ৰতি ৰুচি নাবাঢ়িব নহ'লে এওঁলোকৰ ওপৰতে আস্থা থাকিব গতিকে দাসৰ উদ্দেশ্য এয়াই যে আপোনালোকক পৰিচিত কৰাই দিওঁ যাতে
আপোনালোকে প্ৰত্যক্ষ প্ৰমাণ চাই ভগৱানক চিনি পায় আৰু জ্ঞান বুজি লয়। আৰু জ্ঞান যদি বুজি পালে তেনেহ'লে পৰমাত্মাৰ এই মহিমা ল'ৰা ছোৱালীও গাই ফুৰিব। আৰু সকলোৱে ক'ব যে কবিৰ ইজ গড। এতিয়াতো এনেকৈ কয় এইবোৰ এৰা, কোনোবাই কবিৰক গড বনাই ৰাখিছে, চোৱা সেই ধানক কবিৰক ভগৱান বুলি কৈছে। অৰ্থাৎ হাজাৰ লাখ কোটি মানুহ এনেকুৱা কৈ থকা পোৱা যাব। আৰু পিছত কি হ'ব? এজনো বিৰোধ কৰোতা নাথাকিব, এনেকৈ ক'ব যে হয় ভগৱান, কবিৰ ইজ গড। কবিৰটো পৰমাত্মা আছিলে, এৱেই পূৰ্ণ ব্ৰহ্ম। এতিয়া সেই স্থিতিলৈ অহাৰ পাছত আমি কেৱল আপোনালোকক পৰমাত্মাৰ সেই জ্ঞান মহিমা কোড ৱৰ্ডতো যদি শুনাওঁ তথাপিও আপোনালোকে বুজি পাব আৰু আনন্দ অধিক হৈ পৰিব। গতিকে ইয়াৰ বাবে এই খেতি তৈয়াৰ কৰা হৈ আছে, এয়া ফিল্ড তৈয়াৰ কৰা হৈছে, সদগ্ৰন্থক পৰিচয় কৰোৱা হৈ আছে। যেনেকৈ বালক স্কুললৈ যায় আৰু তাত 6 ঘণ্টা 7 ঘণ্টালৈকে তেওঁলোকে ক্লাছত ঠাণ্ডা গৰমত সকলো সহ্য কৰি তেওঁলোকে জ্ঞান গ্ৰহণ কৰে আৰু প্ৰায় এবছৰত সিহঁত এটা শ্ৰেণী উত্তীৰ্ণ কৰাৰ যোগ্য হয়। আৰু 15-16 বছৰ 20 বছৰলৈকে কণ্টিনিউ পঢ়া শুনা কৰাৰ পিছত সিহঁত জ্ঞানেৰে পৰিপক্ক হয়, জীৱন নিৰ্বাহৰ সাধন হয়। আৰু সেয়েহে ইয়াত আপোনালোকক এই দাসে এই সৎসংগৰূপী লেকচাৰ শুনাই আছে। এয়া আপোনালোকে শুনিবই লাগিব এই পৰমাত্মাক প্ৰাপ্ত কৰিবৰ বাবে আৰু মুক্তি প্ৰাপ্তিৰ বাবে। গতিকে ইয়াত কোনো প্ৰকাৰৰ অলপ বেছি কম ঠাণ্ডা গৰম যিয়েই মালিকৰ দয়া, দাসৰটো এয়াই চেষ্টা যে পৰমাত্মাৰ সন্তানৰ যাতে কোনো অসুবিধা নহয়, সকলো ধৰণৰ যথাসম্ভৱ চেষ্টা কৰে ঠাণ্ডা গৰমৰ পৰা আপোনালোকক বচাই ৰাখি ভগৱানৰ গুণ শুনোৱাৰ। তথাপিও আমি ইমান দৃঢ় হ'ব লাগিব, সাহস ৰাখিব লাগিব। যেনেকৈ আমি কোনো বাছত যাওঁ অথবা ট্ৰেইনত যাওঁ নিজৰ জীৱিকাৰ বাবে 6 ঘণ্টালৈকে আমি এটা ভৰিত থিয় হৈ থাকোঁ ওপৰত ধৰি, ইমান ভিৰতো আমি তেওঁ ভূক্ষেপ নকৰোঁ। কলৈ যাওঁ, নামিবলৈও ঠাই নাই, নামি গ'লে এবচেণ্ট লাগি যাব, বাধ্যতা। গতিকে পুণ্যাত্মাসকল, ইয়াত কম বেছি আপোনালোকক ঠাণ্ডা গৰম অলপমান কষ্টও হ'ব পাৰে। ইয়াৰ পৰমাত্মাৰ নিমিত্ত বুলি ভাবক, ইয়াৰ পুণ্য বহুত ভাল হ'ব। এতিয়া প্ৰথমতে আমাৰ এই জ্ঞান নাছিলে, ভক্তি কৰিছিলোঁ, ভক্ত বুলিও কৈছিলোঁ আৰু ফিল্মো চাইছিলোঁ। এতিয়া আগতে VCR আছিলে আৰু এনেকুৱা দীঘল দীঘল ইয়াৰ কেছেট আছিলে 3-3 ঘণ্টাৰ। ছানডেৰ দিনা লৈ অনা হৈছিলে এটা VCR, ভাড়াত অনা হৈছিল আৰু 3 ঘণ্টা ফিল্ম চাম, সেয়ে 100 টকা ভাড়া এখন ফিল্মৰ। এনেকৈ 3খন ফিল্মৰ 100 টকা ভাড়া ৰাতিৰ। এতিয়া 3 ঘণ্টা অৰ্থাৎ 9 ঘণ্টাৰ ফিল্ম সন্ধিয়া 7টা বজাত আৰম্ভ কৰে আৰু ৰাতিপুৱা 4 বজালৈকে চাহ বনাই খাই যায় আৰু এনেকৈ চকু মেলি চাই থাকে আৰু ইয়াৰ একো ধৰণৰে লেনদেন নাই। আৰু ইয়াত পৰমাত্মাৰ বাবে যিখিনি সময় আপোনালোকে পায় এয়া সৌভাগ্য, সত্য বুলি মানি লোৱা। এই সুযোগ বাৰে বাৰে নাপায়। এই অমৃত জ্ঞান শুনাৰ, এই দন্ত কথা শুনি শুনি আমি কলা হৈ পৰিছোঁ। ভগৱানৰ ভক্তি কৰি কৰি আমি ভাগৰি পৰিছোঁ, কিন্তু একো লাভ হোৱা নাই। কাৰণ সেইজন ভগৱানক আমি পোৱা নাই যিয়ে লাভ দিব পাৰে। পৰমাত্মাৰ বিষয়ে আমাৰ কোনো জ্ঞানেই নাই। परमेश्वर क्या बताया करते, चारों युग में मेरे संत पुकारे और कूक कहा हम हेल रे, हीरे माणक मोती बरसे ये जग चुगता ढेल रे। যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1 আৰু অনেক স্থানত আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20লৈকে এয়া স্পষ্ট কৰা হৈছে যে সেই পৰমাত্মা সৎলোকৰ পৰা গতি কৰি আহে। তেওঁ কবিৰ দেৱ, কবিৰ চাহেব আৰু নিজৰ মৰমীয়া আত্মাসকলক লগ কৰে আৰু পাছত সেই সৎ আত্মাসকলে পৰমাত্মাৰ গুণগান আগলৈ সংসাৰক শুনায়। ইয়াৰ মাজত কোন কোন সেই পুণ্য আত্মা যাক পৰমাত্মাই নিজ স্বাভাৱিক গুণ অনুসৰে আহে, তেওঁ লীলা এনেকুৱাই কৰে যি বেদে কৈ আছে। ইয়াৰ মাজত পৰমাত্মাই কাক কাক লগ কৰিলে, আদৰণীয় ধৰ্মদাস চাহেব দেৱ, আদৰণীয় নানক চাহেব দেৱক, আদৰণীয় মুলুকদাস চাহেব দেৱক, আদৰণীয় গৰীবদাস চাহেব দেৱক, আদৰণীয় দাদুদাস চাহেব দেৱ, আদৰণীয় খিচাদাস চাহেব দেৱক। তেওঁলোক সেই শ্ৰেষ্ঠ আত্মা আৰু এই পুণ্যাত্মাসকলে, এই সন্তসকলে আগলৈ পৰমাত্মাৰ গুণগান কৰিছিলে, সেই জ্ঞানেই দিছিলে যি পৰমাত্মাই তেওঁলোকক কৈ গৈছিলে। उनके विषय में कह रहे हैं कि चारों युग में संत पुकारे कूक कहा हम हेल रे,
हीरे माणिक मोती बरसे हैं ये जग चुगता ढेल रे। আমি তত্ত্বজ্ঞান আৰু যথাৰ্থ ভক্তি মাৰ্গৰূপী হীৰা আৰু মুকুতাৰ বৰ্ষা কৰাই আছো। আমি আপোনাক জ্ঞান শুনাই আছো আৰু আমাৰ এই জ্ঞানক নুশুনি এই হীৰা মুকুতাক চিনি নাপায়, অৰ্থাৎ যথাৰ্থ ভক্তি মাৰ্গ নাজানি আন উপাসনা ৰূপী শাস্ত্ৰ বিধি ত্যাগ কৰি মনে বিচৰা আচৰণ ৰূপী যিয়ে শিল পাথৰ একত্ৰিত কৰি আছে, পাথৰবোৰ একত্ৰিত কৰি আছে, মোনা ভৰাই ৰাখিছে যে মই লাল লৈ আছো, যে মই এয়া লাল লৈ আছো। পৰমাত্মাই কৈছে এই লালৰ পৰীক্ষা হ'ব ধৰ্মৰাজৰ ৰাজসভাত, তেতিয়া মূৰে কপালে হাত দি কান্দিবা। ये संसार समझदा नाई कहंदा श्याम दोपहरे नू, गरीबदास ये वक्त जात है रोगे इस पैरे नू। परमात्मा कहते हैं हमरा ज्ञान किने ना सुनिया, और ये पर भी लेन जात है दुनिया। তালৈ ধাক্কা খাবলৈ যোৱা তীৰ্থত আজি বোলা কুম্ভ মেলা আছে, তালৈ যাব লাগিব ৰাতিপুৱা 3 বজাত। তাত গোটেই মানুহ একগোট হৈ আছে। कहा हमरा ज्ञान किने ना सुनिया, ये पर भी लेन जात है दुनिया। ক'ত ঘূৰি ফুৰি আছে এই সৰল আত্মা? मैं रोवत हूँ सृष्टि को या सृष्टि रोवे मोहे। गरीब दास कबीर साहब कहते हैं इस वियोग को हो समझ ना सकता कोई। আপোনালোকেতো মোক বিচাৰি আছে, কবিৰ ভগৱানে কৈ আছে, আৰু মই তোমাক লৈ কান্দি আছো, কাৰণ মই তোমালোকৰ পিতা, তোমালোকৰ কাৰণে ঘূৰি আছো। তোমালোকে কিমান কষ্ট কৰি আছা, মোৰ শৰণলৈ আহি যোৱা, তোমালোকক ইয়াতো সুখ দিম। আৰু এই কালৰ লোকত তোমালোকৰ ভাগ্যতকৈ বেছি কোনেও দিব নোৱাৰে, সেয়া মই দিব পাৰিম। যি আৱশ্যক হ'ব সেয়া মই দিম। তোমালোক বালক, আননেচেচাৰী ডিমাণ্ড কৰিবা, সেয়া নিদিওঁ। যিবোৰে তোমাৰ ভক্তিত বাধা আনিব সেইবোৰ নিদিওঁ, কাৰণ আমাৰ উদ্দেশ্য তোমাক কালৰ জালৰ পৰা মুক্ত কৰি সৎলোকলৈ লৈ যোৱা। সৎলোকলৈ যোৱাৰ পাছত আপোনালোকৰ এনেকুৱাই জন্ম হ'ব, এবাৰ এনেকুৱাই জন্ম হ'ব, আৰু পিছত আকৌ কেতিয়াও মৃত্যু নহ'ব। আপোনালোকৰ তাত পৰিয়াল থাকিব, আপোনালোক তাৰ পৰা আহিছে, আপোনালোকৰ তাত সম্পূৰ্ণ ব্যৱস্থা, সকলো ঘৰ মহল এজ ইট ইজ আছে, কাৰণ সেই ঘৰ কেতিয়াও ডেষ্ট্ৰয় নহয়, নাশ নহয়, বহুত সুন্দৰ মেটেৰিয়েল, আৰু তালৈ গৈ আপোনালোক চিৰদিন থাকিব। আমি নিজৰ ভুলৰ কাৰণে সেই পৰম পিতাৰ ভৰা থালিক অৱজ্ঞা কৰি ইয়ালৈ আহিছো আৰু এই কালৰ জালত বন্দী হৈছো। আমাৰ ইয়াৰ প্ৰতি বহুত মৰম উপজিল ইয়াৰ এক্টিং চাই। তেওঁ তপস্যা কৰি আছিল তাত, আৰু আমি নিজৰ ভগৱানক পাহৰি এই কালক নিজৰ বুলি মানি ললো, আৰু আজি এই কালে আমাৰ ওপৰত অত্যাচাৰ কৰি আছে। এতিয়া আপোনালোকক আমাক এয়া লোকবেদ শুনাইছিলে যে তেওঁলোকো এই সদগ্ৰন্থৰ সৈতে পৰিচিত নাছিল। এই নকলি গুৰু ঋষি মহৰ্ষি এই পুৰাণৰ সৈতেও পৰিচিত নাছিল। আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অজৰ অমৰ সৰ্বেশ্বৰ মহেশ্বৰ, তেওঁলোকৰ মাতা পিতা নাই, তেওঁলোকৰ জন্ম মৃত্যু নহয়, এইবোৰ কৈছিলে। এইবোৰ লোকবেদ আছিলে, দন্ত কথা। আৰু এওঁলোকৰ জীৱনীত লিখা আছে যে এওঁলোক নাশৱান, এওঁলোকৰ জন্ম মৃত্যু হয়, দুৰ্গা এওঁলোকৰ মাতা, আৰু এই ব্ৰহ্ম তেওঁলোকৰ পিতা জ্যোতি নিৰঞ্জন। এতিয়া চাব জীৱনী, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জীৱনী। এয়া সেয়াই দেৱী ভাগৱত, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমান লাল গোস্বামী। এতিয়া চাব আপোনালোকে 123 পৃষ্ঠাত তৃতীয় স্কন্ধ 123 পৃষ্ঠাত বিষ্ণুদেৱে নিজৰ মাতা দুৰ্গাৰ মহিমা গাই আছে আৰু নিজৰ স্থিতি কৈ আছে। তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈছে। মই ব্ৰহ্মা, মই মানে বিষ্ণু, ব্ৰহ্মা আৰু শংকৰ, আমি গোটেই কেইজন তোমাৰ কৃপাৰেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম, তিৰুভাৱ মানে মৃত্যু হৈ থাকে। কেৱল তুমি এই নিত্য জগত জননী, প্ৰকৃতি সনাতনী দেৱী। এই প্ৰকৃতি শব্দও মনত ৰাখিবা, আপোনাৰ গীতাত কামত আহিব। যেতিয়া 14 নং অধ্যায়ৰ দাসে আপোনালোকক ক'ব যে প্ৰকৃতিৰ পৰা উৎপন্ন 3 গুণ, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱ, তেওঁলোকে জীৱক কৰ্ম অনুসাৰে আবদ্ধ কৰি ৰাখে। প্ৰকৃতি মানে দুৰ্গা। 14 নং অধ্যায়ৰ 3, 4, 5 নম্বৰ শ্লোকত লিখা আছে যে প্ৰকৃতি মোৰ পত্নী, মই এওঁৰ স্বামী, এওঁৰ পেটত জীৱ স্থাপিত কৰোঁ, য'ৰ পৰা সকলো জীৱৰ উৎপত্তি হয়।
বিষ্ণুদেৱে কৈ আছে, মই ব্ৰহ্মা আৰু শংকৰ আমি তিনিওজন তোমাৰ কৃপাৰে বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰুভাৱ মানে মৃত্যু হৈ থাকে। কেৱল তুমিয়েই নিত্য জগত জননী, প্ৰকৃতি আৰু সনাতনী দেৱী। ইয়াৰ সমৰ্থনত ভগৱান শংকৰে কৈছে দেৱী, যদি মহাভাত বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে অৰ্থাৎ উৎপন্ন হৈছে, তেনেহলে তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই বালক হল। তেন্তে মই তমোগুণী লীলা কৰোতা শংকৰ তোমাৰ সন্তান নহয়? ইতি সিদ্ধম যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশৱান হয় আৰু দুৰ্গা এওঁলোকৰ মাতা। মোক উৎপন্ন কৰোতাও তুমিয়েই শিৱে। সমগ্ৰ সংসাৰৰ সৃষ্টি কৰাত তুমি অতি চতুৰ। এই সংসাৰৰ সৃষ্টি আৰু স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ। এই তিনি গুণৰ পৰাই উৎপন্ন আমি ব্ৰহ্মা বিষ্ণু এবং শংকৰ নিয়ম অনুসাৰ কাৰ্যত তৎপৰ থাকো। ইয়াৰে সিদ্ধ হ'ল যে ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱ, আৰু এওঁলোকে কেৱল নিয়ম অনুসাৰেহে কাৰ্য কৰিব পাৰে। যেনেকুৱা ৱৰ্ক ডান, ইয়াত কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। এই পবিত্ৰ পুৰাণৰ মাত্ৰ কেইটামান শাৰীয়ে এয়া স্পষ্ট কৰি দিলে, চাৰিটা কনচেপ্ট ক্লিয়াৰ কৰি দিলে। এটাটো এয়া যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশৱান, এওঁলোকৰ জন্ম মৃত্যু হয়। দ্বিতীয়টো হ'ল যে দুৰ্গা এওঁলোকৰ মাতা। তৃতীয়টো হ'ল যে ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু আৰু তমগুণ শিৱ। আৰু চতুৰ্থটো হ'ল যে এওঁলোকে কেৱল যিয়ে যেনেকুৱা কৰ্ম কৰিছে সিমানেইহে আপোনাক দিব পাৰে। ইয়াত কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। এওঁলোকে পাপ নাশ কৰিব নোৱাৰে, প্ৰাৰব্ধত পৰিৱৰ্তন কৰিব নোৱাৰে। কেৱল কবিৰ দেৱে, সেই কবিৰ চাহেবেহে কৰিব পাৰে। যিসকল মহাপুৰুষৰ পৰমাত্মাৰ সৈতে সাক্ষাৎকাৰ হৈছিলে, যাক ভগৱানে লগ কৰিছিলে, তেওঁলোকৰ মাজৰ এজন পুণ্য প্ৰাণী, পুণ্য আত্মা, পুণ্য মহাত্মা আদৰণীয় গৰীবদাস চাহেবদেৱ, তেওঁ পৰমাত্মাৰ মহিমাৰ বিৱৰণ দিছে। मासा घटे न तेल बधे विदना लिखे जो लेख सच्चा सतगुरु मेट कर ऊपर मारे मेख। যে বিধাতাই আপোনাৰ ভাগ্যত যি অংশ লিখি দিছে, পুণ্য আৰু পাপৰ, সেই আটাইবোৰ আপুনি ভুগিব লাগিব। তাত কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। কেৱল পূৰ্ণ সন্ত, যিজন পূৰ্ণ পৰমাত্মাৰ উপাসক, সেই কবিৰ পৰমাত্মা আৰু তেওঁৰ কৃপা পাত্ৰ সন্তইহে আপোনাৰ ভাগ্যত পৰিৱৰ্তন কৰিব পাৰে, আপোনাৰ দুখ নিবাৰণ কৰিব পাৰিব। गरीब जम जो राजा से डरे मिटे कर्म के लेख अदली असल कबीर हैं ये कुल के सतगुरु एक। এতিয়া পুণ্যাত্মাসকল, এই 5 দিনৰ সৎসংগ এই কাৰণেই কৰা হৈছে। এটাটো এনেকুৱা দয়া পৰমাত্মাৰ যে ছুটিৰ দিনত হৈছে, কিয়নো কালৰ কবলৰ পৰা ৰেহাই পোৱাও অতি কঠিন। আপোনালোকক ইয়ালৈ পৰমেশ্বৰেই লৈ আহিছে। আপুনি পৰমেশ্বৰৰ লীলাৰ সৈতে যেতিয়া পৰিচিত হৈ যাব, আপুনি কান্দিব কম্বলত মুখ সুমুৱাই যে হে ভগৱান, আপুনি ইমান দয়ালু, আমি অতি অকৰ্মণ্য। আমিতো কালৰ খেলকেই ফাইনেল ভাবি আছিলো। এই কাৰ, এই ঘৰ, এই ফেক্টৰী, এইবোৰ সকলোবোৰ মোৰ। 1 মিনিটতেই মৃত্যু হৈ যায়, পাছত এইবোৰ ক'ত মোৰ? ইয়াত আমাৰ চকু খুলি দিছে দাতাই, যি ইয়াত কালে আমাক মূৰ্খ বনাই বন্দী কৰি ৰাখিছে, ইয়াৰ পৰা লৰিব নিদিয়ে, মোহ মায়াৰে বান্ধি ৰাখিছে। ল'ৰা ছোৱালী, নাতি নাতিনীৰ কাৰ আৰু ঘৰৰ, এইবোৰক আমি স্থিতি বোলো, পৌৰাণিক। আৰু এই ডিউটি ভগৱান বিষ্ণুৰ শতগুণৰ। আৰু আমি যি সন্তান উৎপন্ন কৰো, আমি যি যা যোগাৰ কৰিব বিচাৰো, এইবোৰ কৰাই আছে ৰজগুণ ব্ৰহ্মাদেৱে। এয়া ব্ৰহ্মাদেৱৰ ডিউটি। আৰু আমাক ইয়াত সংহাৰ কৰি আছে, এয়া শংকৰৰ ডিউটি। এই তিনিওজন কালৰ পুত্ৰ, আৰু কালে আমাক 1 লাখ ডেইলি খাই আছে। এতিয়া পুণ্যাত্মাসকল, এই জ্ঞান আপোনালোকে বুজি পাব। এতিয়া চাব, ইয়ালৈ আপোনালোকক পৰমাত্মাই লৈ আনিছে, আপোনালোকৰ জামিন কৰাই আনিছে এই কালৰ পৰা। যেনেকৈ জেলৰ পৰা জামিনত আনে, যিসকল বন্দী হৈ থাকে সিহঁতক জামিনত আৰু এটা বিশেষ এভিডেন্সত এৰি দিয়া হয়। সিহঁতৰ জামিনৰ এই গ্যাৰেণ্টি লোৱা হয়, তেতিয়াহে সিহঁতক এৰে। তেনেকৈ আপোনালোকক জামিনত আনে পৰমাত্মাই, যে 3 দিনৰ কাৰণে এৰি দিয়া, 4 দিনৰ কাৰণে এৰি দিয়া, 2 দিনৰ বাবে দিয়া, পিছত আকৌ উভতি আহিব তোমাৰ জেললৈ। গতিকে পুণ্যাত্মাসকল, এয়া কালৰ জেল। एक पुण्य एक पापी आया एक है सूम दलेल बे।
एक पुन्नी एक पापी आया एक है सोम दलेल रे गरीबदास सतपुरुष भजन बिन सब ही यम की जेल रे ओय होय যেনেকৈ কোনোৱে এই সৎ সাধনা নকৰি কোনো পুণ্য কৰে ভাণ্ডাৰা কৰে পক্ষীক দানা খুৱাই খোৱা পানীৰ যোগান ধৰে ধৰ্মশালা বনাই ৰাখিছে কুঁৱা খন্দাইছে হেণ্ডপাম্প লগাইছে সেয়া পুণ্যকৰ্মী প্ৰাণী আৰু এজনে অকল চুৰি কৰে ডকাইতি কৰে বেয়া চিন্তাধাৰা ৰাখে সেইসকল পাপী আৰু এজনে একেবাৰে দান পুণ্য নকৰে কৃপণ সিও কোৱা হৈছে যেতিয়ালৈকে আপুনি সৎ সাধনা নাপায় পৰমাত্মাৰ শৰণ সম্পূৰ্ণ সন্তৰ মাধ্যমেৰে নাপায় তেতিয়ালৈকে তোমালোক আটাই এই কালৰ জালতেই থাকিবা পুণ্যকৰ্মী প্ৰাণী গুচি গ'ল স্বৰ্গলৈ আৰু ইয়াত পাপো সমানেই হৈ থাকে পেৰেলেল পুণ্য পৃথককৈ লিখা হয় পাপ পৃথককৈ লিখা হয় আৰু কাৰোৰে ভোগ নকৰাকৈ এয়া শেষ নহয় ইয়াৰ বিধান এয়া আৰু পৰমাত্মা কবিৰ দেৱৰ বিধান হ'ল जब ही सतनाम हृदय धरो भयो पाप को नासे जैसे चिंगारी अग्नि की भाई पड़े पुराणे घासे আমাৰ তিনি প্ৰকাৰৰ কৰ্মৰ কথা কোৱা হৈছে এক সঞ্চিত কৰ্ম যি পূৰ্বৰ ডিপজিট ৰখা হৈছে ধৰ্মৰাজৰ ৰাজসভাত পুণ্য আৰু পাপ দুয়ো তেন্তে সেই পুণ্য আৰু পাপৰ এভাৰেজ ৰেচিঅ' উলিয়াই যাৰ পুণ্য বেছি তাক পুণ্য বেছি দি দিয়া হ'ল পাপ যদি কম তেনেহ'লে পাপৰ ৰেচিঅ' কম হ'ব এতিয়া সিহঁতৰ ইয়াত সুখ বেছি হ'ব দুখ কম আৰু যাৰ পাপৰ পৰিমাণ বেছি আৰু পুণ্য কম তেন্তে সেই ৰেচিঅ'ৰ এই পাপ আৰু পুণ্য মিলাই আপোনালোকক জীৱন দিয়ে প্ৰাৰব্ধ বনাই সেয়া প্ৰাৰব্ধ কৰ্ম হৈ যায় তেন্তে যাৰ পুণ্য কম আৰু পাপ বেছি তেওঁৰ ওপৰত কষ্ট আহি আছে তেন্তে ইয়াত ভোগাৰ পাছতহে ৰেহাই পাব আৰু তৃতীয়তে ক্ৰিয়মান কৰ্ম হ'ল যি বৰ্তমান আমি কৰি আছো এই তিনি প্ৰকাৰৰ কৰ্ম আছে এই তিনিও প্ৰকাৰৰ কৰ্মৰ নাশ কবিৰ পৰমেশ্বৰেহে কৰিব পাৰে এতিয়া সঞ্চিত কৰ্মৰ বিষয়ে পৰমাত্মাই কি কৈছে আৰু এই আটাইবোৰ পাপৰ বিষয়ে যে জব ভি সতনাম এই সঁচা নাম হৃদয় ধৰাই সতনাম ইয়াৰ কোনো জপ নহয় ইয়াৰ দুই আখৰৰ জপ যি আপোনালোকক দিয়া হয় য'ত এটা ওম মন্ত্ৰ আছে जब ही सतनाम हृदय धरो भयो पाप को नाश और मानो चिंगारी अग्नि की भाई पड़े पुराने घास যেনেকৈ বহুত ডাঙৰ পাহাৰ বনোৱা আছে লাখ লাখ টন পৰি আছে ঘাঁহ আৰু এনেই বিনা কাৰণত ঠাই আগুৰি আছে তেনেহ'লে তাত এটা দিয়া জ্বলাই কাঠি জ্বলাই ইয়াত লগাই দিলে সকলো জ্বলি যাব আৰু স্বাহা কৰি দিব আৰু প্ৰবল বতাহ ইফালে সিফালে যেতিয়া বব ছাইখিনি খেতি পথাৰত সিঁচৰি যাব আৰু সেয়া চাফা হৈ যাব গতিকে এনেকুৱাই পৰমাত্মাৰ এই সৎ নাম আপোনাৰ হৃদয়ত সোমাব কেৱল দেখুৱাবৰ কাৰণেই নাম ল'লে নহ'ব সৎ সঁচা সমৰ্পণ হ'ব লাগিব আন উপাসনা নকৰিব মৰ্যাদাত যদি থাকে সেই প্ৰাণী তেন্তে তেওঁৰ পাপক এনেকৈ ফুৱাই দিব ভগৱানে যেনেকৈ সেই লাখ টন অৰ্থাৎ সেই সঞ্চিত কৰ্ম যি ভৰি আছিলে এনেকৈ জুই লগাই দিব সেইবোৰত तो यहाँ कहते हैं मासा घटे ना तिल बधाए विधना लिखे जो लेख सच्चा सतगुर मेट कर ऊपर मारा मेख गरीबदास जी कहते हैं जमजो राजा से डरे जम माने काल जोरा माने मृत्यु जमजो राजा से डरे मिटे कर्म के लेख अदली असल कबीर है अदली माने न्यायकारी प्रकृत न्यायकारी कबीर परमेश्वरी হয় ये कुल के सतगुरु एक এই কুল মালিক তেমেই এই সৎগুৰু তেমেই হয় বাকী নকলিসকলে নিজকে সৎগুৰু ক'বলৈ ধৰিছে তেওঁলোকৰ জ্ঞান নাছিল গতিকে পুণ্যাত্মাসকল পৰমাত্মাই আপোনালোকক ইয়ালৈ লৈ আনিছে আৰু আপোনালোকৰ সৌভাগ্য যে আপুনি ইয়ালৈ আহি পাইছে পৰমাত্মাৰ এই অমৃত জ্ঞানত আপুনি ডুব মাৰি আছে এই জ্ঞানৰূপী গংগা ইয়াত বৈ গৈছে এতিয়া আপোনালোকক শুনাম যেনেকুৱা কালিৰ প্ৰসংগ আছিলে আৰু বেদে যাৰ সাক্ষী দিয়ে যে সেই পৰমাত্মাই ভাল আত্মাক শ্ৰেষ্ঠ আত্মাক দৃঢ় ভক্তক আহি লগ কৰে আৰু দৃঢ় ভক্ত তেৱেই যিয়ে এবাৰ জ্ঞান শুনি লোৱাৰ পিছত সমগ্ৰ বিশ্ব এফালে আৰু সেই ভক্ত এফালে তেওঁ নামানে কাৰোৰে কথাক যেনেকৈ প্ৰহ্লাদে বুজি পাইছিলে যে মোৰ পিতৃয়েতো টোপনিত গৈ থাকে যে এনেকৈ কয় মই ভগৱান মোৰ পূজা কৰা টোপনিতে শনিপাতৰ ৰোগীৰ দৰে কথা পাতে তেওঁৰ সম্পূৰ্ণ জ্ঞান হৈছিল যে ভগৱানৰ পূজাৰেহে লাভ হ'ব সেইকাৰণে সি অসংখ্য যন্ত্ৰণা দিছিলে নিজৰ পুত্ৰক
কিন্তু প্ৰহ্লাদ ইফালৰ পৰা সিফাল নহল। আৰু পুণ্যাত্মাসকল, এয়াই স্থিতি এতিয়া হৈছে, এই ক্ৰোধা কাণ্ড হৈছে। ইয়াৰ কাৰণ সেয়াই আছিলে যে এই নকলি সন্ত ঋষি আচাৰ্যৰ দোকান বন্ধ হোৱাৰ পৰিস্থিতি আহি পৰিছে। সিহঁতৰ এই ভয় আছিলে যে জনতাই যদি সত্য জানি যায়, সত্যতা, তেতিয়া তোমালোকক থুৱাব, ধিক্কাৰ দিব যে তুমি এনেকুৱা আচাৰ্য আছিলা, তোমাৰ ক খৰো জ্ঞান নাই, কৰ গুৰু আপোনালোক। তেওঁলোকে ৰজা আৰু প্ৰজাক ভ্ৰমিত কৰি কিমান অপৰাধ কৰিছে, কিমান মিছা মাতিছে, কিমান মিছা কথা কৈছে যে তাত এনেকুৱা হয়। কিন্তু আপোনালোক প্ৰহ্লাদৰ চৰিত্ৰত আছিলে। আপোনালোকে সেই সমাজ আৰু নকলি আচাৰ্যৰ আৰু এই নকলি মিডিয়াৰ কথা একেবাৰেই শুনা নাই। আপোনালোক ইফালৰ পৰা সিফাল নহল, কাৰণ আপোনালোকে প্ৰহ্লাদৰ ৰোল কৰি আছে। নহলে ইমান অপবাদ শুনাৰ পিছততো ঘৰৰ মানুহো পলাই গুচি যায়। ইমান অপবাদ বিয়পাইছিল। গতিকে পুণ্যাত্মাসকল, এয়া পৰীক্ষা আছিল পৰমাত্মাৰ, যে মোৰ সন্তানে মোক কিমান চিনি পায়। কাৰণ 1994 পৰা 2006 লৈকে এই কাণ্ড হৈছিলে। 1994 পৰা 2006 লৈকে 12 বছৰ প্ৰায় হৈ গ'ল। এই 12 বছৰৰ ভিতৰত পৰমাত্মাই এয়া চাব বিচাৰিছিলে যে মোৰ সন্তানে মোক কিমান দূৰ চিনি পাইছে। কিয়নো আজিৰ পৰা 600 বছৰ আগতে পৰমাত্মাই এটা পৰীক্ষা লৈছিলে। এজনী বেশ্যাক, সুপ্ৰসিদ্ধ বেশ্যাক হাতীৰ পিঠিত বহাই আৰু হাতত গংগাজল লৈ বটলত এনেকৈ মুখত লৈ আৰু সেই বেশ্যাক হাতীত বহাই গোটেই বজাৰত ঘূৰিছিলে যেতিয়া পৰমাত্মাৰ 64 লাখ শিষ্য হৈ পৰিছিল। গতিকে পৰমেশ্বৰ কবিৰ দেৱে চাব বিচাৰিছিলে যে এওঁলোক মোৰ সৈতে কিছু পৰিচিত এনে, যি সুখ এওঁলোকে পাই আছে সেইকাৰণে মোক ভগৱান মানি আছে। তেতিয়া তাত কি হ'ল যে সকলো এই লীলা দেখি 64 লাখৰ 64 লাখেই ভগৱানৰ পৰা বিমুখ হৈ গ'ল। লোকবেদ শুনি সকলোৱে ক'ব ধৰিলে, চোৱা তোমালোকৰ গুৰুদেৱ কিমান অকৰ্মণ্য, কিমান অপৰাধ কৰি আছে, মুক্তভাৱে বেশ্যাবৃত্তি কৰি আছে, সুৰাপান কৰি আছে বেশ্যাক লগত লৈ। এতিয়া তেওঁলোক মূৰ্খ আছিলে। পৰমাত্মাই কৈছিলে, হে অকৰ্মণ্য, যেতিয়া তোমালোকৰ সুখ হৈছিল, কষ্ট দূৰ হৈ আছিল, তেতিয়া তোমালোকৰ মুখৰ থুই শুকাই গৈছিল। মোৰ মহিমা গাওঁতে গাওঁতে জনতাৰ সন্মুখলৈ ভগৱান আহিছে। আমি এনেকুৱা দুখত আছিলো, সুখী কৰি দিলে। আৰু আজি মই ইমান নিকৃষ্ট হৈ পৰিলো যে মদু খাওঁ, বেশ্যাবৃত্তিও কৰোঁ। তোমালোকৰ বুদ্ধিয়ে ইমানো কাম কৰা নাই। যোৱা পৰি থাকা তোমালোক। এয়াই চাব বিচাৰিছিলে পৰমাত্মাই। তেন্তে পুণ্যাত্মাসকল, আজি ইয়াতকৈও বেছি অপবাদ মোৰ ওপৰত সানি দিছে। কিন্তু মোৰ সন্তান এজনো ইফালৰ পৰা সিফাল নহল, কাৰণ তেওঁলোক ভগৱানৰ সৈতে পৰিচিত হৈ পৰিছে। গতিকে এয়া শিক্ষাৰ আমাৰ লাভ হৈছে যে আমি ভগৱানক চিনি পাইছো। এয়া পৰীক্ষা আছিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম বংকু দাস হয় ছাৰ। বংকু দাস, আপুনি ক'ৰ পৰা আহিছে? মই ৰুড়কীৰ হয়, জিলা হৰিদ্বাৰ, উত্তৰাখণ্ডৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 28 মাৰ্চ 2018 লৈছোঁ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিল নে? হয় ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই 16 বছৰ চাৱন কৃপাৰ ৱানী মিছনৰ ৰবীন্দ্ৰদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ আৰু তাৰপাছত 4 বছৰ দামাখেৰাত আছিলোঁ। আৰু তেওঁলোকে যি সাধনা কৰিছিলে সেই সাধনা কৰিছিলোঁ। সেই সাধনা কৰাৰ পাছতো আমাৰ ওপৰত বিপদেই আহি আছিলে। ছাৰ, তেন্তে কিয় আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। মোৰ এজন মিত্ৰ আছিলে যিজন চাৱন কৃপাৰ ৱানী মিছনত আছিলে। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলে। আৰু যেতিয়া মই তেওঁক যোগাযোগ কৰিলোঁ, তেতিয়া মোক এখন জ্ঞান গংগা নামৰ কিতাপ দিলে আৰু ক'লে যে এখন পঢ়া আৰু তোমাৰ ঘৰত যিবোৰ সমস্যা হৈ আছে, মানে কেৱল সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণ সন্ত হয় যিয়ে তোমাক পৰিত্ৰাণ দিব পাৰে। তেতিয়া মই সেই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ। তেতিয়া অলপ এনেকুৱা লাগিল যে একো নাই ইয়াত, কাৰণ দামাখেৰাত কৈছিলে যে এজন সন্ত আছে যিজনে শাস্ত্ৰ পঢ়ি পঢ়ি সকলোকে শুনায় আৰু তেওঁ এনেকুৱা ধৰণৰ অনুৰাগ সাগৰৰ ভিতৰত খেলি মেলি কৰি অদলা বদলি কৰি থৈছে। তেতিয়া মই ভাবিলোঁ যে এওঁ সঁচাকৈ বেয়া। তেতিয়া মই সেই ভকতজনকো ক'লোঁ যে আপুনি ভুল কৰি আছে, কাৰণ আমি দুটা একে মিছনতে আছিলোঁ। চাৱন কৃপাৰ ৱানী মিছনত আমি দুইজন আছিলোঁ। তেওঁতো গুচি গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আৰু মই দামাখেৰালৈ গ'লোঁ। তাৰপিছত তেওঁ ক'লে যে ভাই,
আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ ইয়াতেহে সমাধান হ'ব আৰু ক'তো নহয়। তেতিয়া মই ক'লোঁ যে ভাই আপুনি ভুল দিশত গৈছে। মই ক'লোঁ যে আপুনি দামাখেৰালৈ আহক, এইটোৱে প্ৰকৃত স্থান, মানে যি কবিৰ চাহেবে কৈ গৈছিলে যে দামাখেৰাই হৈছে প্ৰকৃত স্থান। তেতিয়া ক'লে যে কোনো কথা নাই বাৰু। তাৰপিছত মোৰ পত্নীৰ সমস্যা হ'ল, তাৰপিছত আমাৰ সমস্যা হ'ব ধৰিলে। তাৰপিছত আমি ভাবিলোঁ যে ভাই এবাৰ চাই লওঁ। তাৰপিছত মই মোৰ পত্নীক নাম দীক্ষা দিয়াৰ বাবে লৈ আহিলোঁ নামদান কেন্দ্ৰ ৰুৰকীত। তাৰপিছত মই ভাবিলোঁ যে ভাই যিবোৰ নিয়ম পৰমাত্মাই যি নিয়ম লিখি থৈছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ যি নিয়ম মৰ্যাদা আছে সেইবোৰ মই শুনিলোঁ। তেতিয়া মোৰ ভাল লাগিল যে ভাই গুৰুদেৱে যিবোৰ নিয়ম মৰ্যাদাৰ কথা কৈ আছে সন্ত ৰামপালদেৱ মহাৰাজে এইটোতো সকলোৱে কৰিব লাগে, গতিকে মোৰ সেয়া ভাল লাগিল। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ মই। ছাৰ তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালোঁ ছাৰ। মোৰ এলাৰ্জি আছিলে গোটেই শৰীৰত, মোৰ শৰীৰত ঘাঁহ হৈ গৈছিলে, মোৰ তেজত ইনফেকশ্যন হৈ গৈছিলে, চকুতো এলাৰ্জি হৈ গৈছিলে, মোৰ মানে বহুত ডাঙৰ ডাঙৰ ঘাঁহ হৈ গৈছিলে। মই হৰিদ্বাৰত এজন ডক্টৰ আছে, তেওঁৰ তাতো চিকিৎসা কৰালোঁ, ৰুৰকীতো চিকিৎসা কৰালোঁ, এমছতো কৰাইছিলোঁ। মোৰ লগত ৰিপৰ্টবোৰ আছিল, কিন্তু মই আজি আনিব পাহৰিলোঁ। মই বহুত চিন্তাত পৰি গৈছিলোঁ। 5 বছৰৰ পৰা মোৰ এলাৰ্জি হৈ আছিলে, মই ক'তো আৰাম পোৱা নাছিলোঁ। মই ৰান্ধনিৰ কাম কৰোঁ, মই যেতিয়া চৌকাৰ ওচৰত বহু অশান্তি পাইছিলোঁ আৰু মই ৰাতি হ'লে মানে বিচনাত, ঠাণ্ডাৰ দিনত বিচনাত শুবই পৰা নাছিলোঁ, কাৰণ মই বহুত কষ্ট পাইছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহিলোঁ মই সেই এলাৰ্জি বেমাৰৰ পৰাও পৰিত্ৰাণ পালোঁ আৰু মই এতিয়া সুস্থ। আৰু মোৰ মাইগ্ৰেইনৰ বিষ আছিলে ছাৰ, সেয়া সৰুৰ পৰাই আছিল, বহুত বিষ কৰিছিলে। মই মানে ঔষধ খাইহে কামলৈ যাব পাৰিছিলোঁ, ঔষধ নহ'লে কামেই কৰিব নোৱাৰোঁ। চৌকাৰ ওচৰত বহিলে এটাতো এলাৰ্জিয়ে অশান্তি দিছিলে আৰু লগতে মাইগ্ৰেইনৰ বিষ। ইফালে ঘৰৰো খৰচ আছে, মানে ঘৰৰ আৰ্থিক পৰিস্থিতি ইমানেই বেয়া হৈ গৈছিলে, 5 লাখ টকাৰ ধাৰ হৈ গৈছিলে ছাৰ ঘৰত। মানে ইমানবোৰ সমস্যা আছিল। মোৰ পত্নীক অপাৰেশ্যন, আনফালে ভূত বাধা ঠিক কৰাবলৈ লৈ গৈছিলোঁ ছাৰ। কিছুমানে আহি বাচন বেচি দিছিলে, কিছুমানে আহি কিবা বেচি দিছিলে, মানে আমি ইমান ধাৰত পোত গৈছিলোঁ এইবোৰৰ কাৰণে ছাৰ। 5 লাখ টকাৰ ধাৰ হৈ গৈছিলে আৰু এইফালে বেমাৰৰ চিন্তা। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, এটাতো মোৰ যি বেমাৰ হৈছিলে সেয়া ঠিক হ'ল, একেবাৰে ঠিক হ'ল, আৰু মোৰ ওজনো বহুত বাঢ়ি গৈছিলে। মোৰ 80-90 কিলো হৈ গৈছিলে ছাৰ, মোৰ গোটেই শৰীৰ ফুলি গৈছিলে। মোৰ লগৰবোৰেও এইটো কৈছিলে যে বংকু তুমি চিকিৎসা কৰাই লোৱা, তোমাৰ ওজন বহুত বেছি বাঢ়ি গৈছে, তোমাৰ কিবা নহয় কিবা সমস্যা হৈ আছে, পিছলৈ সমস্যা হ'ব। গতিকে ছাৰ মই এইমছত নিজৰ চিকিৎসা কৰালোঁ, তাতো একো পৰিত্ৰাণ নাপালোঁ। 5 বছৰ মই চিন্তাত আছিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মই পৰিত্ৰাণ পালোঁ আৰু মই এতিয়া একেবাৰে সুস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত এতিয়া মোৰ একো সমস্যা নাই ছাৰ। আৰু এজন মোৰ ল'ৰা আছে, সি স্কুললৈ গৈছিলে, তাৰ পৰা ফোন আহিলে যে আপোনাৰ ল'ৰাটো কিবা এটা সমস্যা হৈছে। যেতিয়া মই ল'ৰাটোক ঘৰলৈ আনিলোঁ তেতিয়া দেখিলোঁ যে সি যেতিয়া বাথৰুমলৈ গ'ল, পেচাব কৰিবলৈ যেতিয়া বাথৰুমলৈ গ'ল, তেতিয়া তাৰ পেচাব কৰা বাটটোৰে বহুত তেজ ওলাবলৈ ধৰিছিলে। আৰু ইমান সমস্যা আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ বাৰু। তেতিয়া প্ৰথম অৱস্থাৰ কথা, তেতিয়া ইমান জ্ঞান নাছিলে। তেতিয়া আমি ভাবিলোঁ যে ভাই ব'লা, এতিয়া যি অৱস্থা হৈছে গতিকে কটাবই লাগিব চাগে, দেখাই লওঁ ডক্টৰক। যেতিয়া আমি ডক্টৰক দেখালোঁ তেতিয়া ডক্টৰে টেষ্ট লিখিলে কিবা কিবি, আমি ডক্টৰে কোৱা টেষ্টবোৰ কৰালোঁ হেমন ডক্টৰৰ তাত। টেষ্টবোৰ কৰাৰ পিছত আমি যেতিয়া ডক্টৰক সেইবোৰ দেখালোঁ তেতিয়া তেওঁ ক'লে যে ভাই ল'ৰাটোৰ কিডনীত ইনফেকশ্যন হৈছে আৰু সেইটো শুকাই যাবলৈ ধৰিছে, তাৰ চিকিৎসা দীঘলীয়াকৈ কৰাব লাগিব, মানে ইয়াৰ স্থায়ী চিকিৎসাটো নাই। তথাপিও আমি চেষ্টা কৰোঁ, মানে আমাৰ দ্বাৰা যিমান হয় আমি চিকিৎসা কৰাম। গতিকে ছাৰ এই সমস্যা বাঢ়ি গৈ থাকিল, বহু মাহলৈকে চিকিৎসা হ'ল। চিকিৎসাৰ বাবে আমাৰ পইচাও বহুত খৰচ হ'ল। এনেওতো আমাৰ আৰ্থিক স্থিতিও বহুত দুৰ্বলেই আছিলে, আমাৰ পইচাৰ সমস্যা আছিলে। তাৰপিছত আমি ভাবিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজক পৰমাত্মাক প্ৰাৰ্থনা জনাম। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰ পৰা আদেশ আহিল যে ভাই কাইলৈ তোমালোকে আহি সন্ত ৰামপালদেৱ মহাৰাজে যি কয় তাকে কৰিবা। পৰমাত্মাক প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰপিছত আমি আকৌ দেখালোঁ, আকৌ টেষ্ট কৰালোঁ কিছুদিনৰ পিছত। তাৰপিছত যি ৰিপৰ্ট আহিলে সেয়া নৰ্মেল আছিল ছাৰ। ডক্টৰে ক'লে যে কোনো সমস্যা নাই, এতিয়া যি ৰিপৰ্ট আহিছে সেয়া নৰ্মেল আহিছে, এতিয়া শক্তিৰ বাবে ঔষধ খুৱাব পাৰা। কিন্তু আমি একো ঔষধ নল'লোঁ ছাৰ।
ডক্টৰে কৈছিলে যে ছাৰ ই আৰু কেতিয়াও ঠিক নহ'ব, ইয়াৰ কিডনীটো এনেকৈ থাকিব। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ আৰু তেওঁৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ। এতিয়া মোৰ ল'ৰাটো সম্পূৰ্ণ সুস্থ ছাৰ, সকলোবোৰ নৰ্মেল। মোৰ ল'ৰাটো এতিয়া একেবাৰে সুস্থ, সি স্কুললৈ যায়, কোনো সমস্যা নাই, না কিবা ঔষধ খাবলগীয়া হৈছে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আমি বহুত লাভ পালোঁ। লাভ ইমান পালোঁ যে যদি ক'ব আৰম্ভ কৰোঁ সময় শেষ হৈ যাব, কিন্তু লাভ কোৱা শেষ নহ'ব। লাভ বহুত পালোঁ ছাৰ, পৰমাত্মা শৰণত অহাৰ পাছত বহুত লাভ পালোঁ। ছাৰ আপুনি ইয়াৰ ৰিপৰ্ট চাব পাৰে। এয়া মোৰ 9 বছৰীয়া ল'ৰা ৰোহিত। মই যি তাৰ টেষ্টবোৰ কৰাইছিলোঁ সেয়া এতিয়া নৰ্মেল। ডক্টৰে কৈছিল যে সি কেতিয়াও ভাল নহ'ব, তাৰ কিডনীটো তেনেকৈয়ে থাকিব। ইয়াৰ কিডনীটো একেবাৰে শুকাই গৈছিলে ছাৰ। এতিয়া মোৰ ল'ৰাটো একেবাৰে সুস্থ, স্কুল যায়, খেলা ধূলা কৰে, ভালদৰে খায়, একেবাৰে সুস্থ, না কিবা ঔষধ খায়, না কিবা সমস্যা হৈছে তাৰ, একেবাৰে সুস্থ সি। সন্ত ৰামপালদেৱ মহাৰাজে আমাক ইমান লাভ দিলে, মোৰ ল'ৰাটোৰ এতিয়া একেবাৰে সমস্যা নাই ছাৰ, না কিবা ঔষধ খাব লগা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। এয়া চাওক মোৰ ল'ৰাটোৰ টেষ্ট হয়, য'ত আল্ট্ৰাচাউণ্ড কৰাইছিলে ডক্টৰে। ৰুৰকীত চাৰণ ডক্টৰৰ ওচৰত চিকিৎসা কৰাইছিলোঁ তাৰ। সৰু ল'ৰা ছোৱালীৰ ভাল ডক্টৰ হয় ছাৰ। মই কেটাৰিঙৰ কাম কৰোঁ, ৰান্ধনিৰ কাম। এবাৰ মই কেটাৰিং এটা পাইছিলোঁ 1.5 লাখ টকাৰ। 1,10,000 দিয়াৰ পিছত তেওঁলোকে বহুমাহ ধৰি পইচা দিয়া নাছিলে, পইচা নাই বুলি কৈ আছিলে। ছোৱালীজনীৰ দেউতাকে যিয়ে মোক কেটাৰিংটো দিছিলে, সেই ছোৱালীজনীও তাইৰ বিয়াৰ যি ব্যৱস্থা তাই নিজে কৰিছিলে। তাই ভায়েক আৰু দেউতাকে মদ খায়, বহুত বেয়া অৱস্থা আছিলে, পইচাৰ একো ব্যৱস্থা কৰিব পৰা নাছিলে। আৰু মোৰ ইমান বেয়া অৱস্থা হৈছিলে, মোৰ 1,40,000 টকা ফচি গৈছিলে। মই কি কৰোঁ? মই বহুত কষ্টৰে কেটাৰিংটো খুলিছিলোঁ, পৰমাত্মাই দয়া কৰিছিলে আৰু সেই কেটাৰিঙৰ কামটো পাইছিলোঁ, কিন্তু পইচা নাপালোঁ। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে ভাই পৰমাত্মাই যি কৰিব ভালেই কৰিব। তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পিছত মই ক'লোঁ যে মোৰ 1,40,000 টকা ফচি আছে আৰু পোৱা নাই। তেওঁলোকে কৈ আছে যে আমাৰ লগততো নাই, আমি ক'ৰ পৰা দিম। তাৰপিছত তাৰ পৰা আদেশ আহিল যে কালি গম ল'বা, পৰমাত্মাই দয়া কৰিব। গতিকে ভগতদেৱ গধূলি সময়ত তেওঁলোকৰ ফোন আহিল যে দাদা আপোনাৰ যি 1,40,000 টকা আছিলে সেইটো আপুনি গধূলি আহি লৈ যাব অফিচৰ পৰা, যিয়ে মোক কেটাৰিঙৰ কামটো দিছিল। ছাৰ মই তালৈ গ'লোঁ, 5 বজাৰ ওচৰা ওচৰিত তেওঁ মোক 1,40,000 টকা এটা দিলে। এইটো এটা লাভ পালোঁ মই। পৰমাত্মাই পলে পলে লাভ দিয়ে, পলে পলে পৰমাত্মাই ৰক্ষা কৰে। আৰ্থিক স্থিতি বহুত বেয়া আছিল ছাৰ, মানে ঘৰত খোৱা লোৱাটো অসুবিধা আছিল। এটা সময়ৰ মানে এসাঁজৰ বাবে খাব পৰা বস্তু আছিল। ঘৰত বহুত সমস্যা আছিল, আমাৰ বহুত ধাৰো আছিল। মই সকলোৰ পৰা ধাৰ লৈছিলোঁ আৰু আমাৰ লগত যিমানবোৰ বস্তু আছিল, বাচন বৰ্তন সকলোবোৰ বেছি দিব লগা হৈছিল। আৰু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত মানে ছাৰ মই আমাৰ সম্পৰ্কীয় যিমানবোৰ মানুহ আছে তেওঁলোকক সহায় কৰিব পৰা হ'লোঁ পইচা দি। পৰমাত্মাই বহুত লাভ দিলে, এতিয়া কোনো সমস্যা নাই। পৰমাত্মাৰ শৰণলৈ আহি এতিয়া সকলো ঠিক আছে ছাৰ, আৰু কোনো সমস্যাও নাই। পৰমাত্মাৰ শৰণলৈ অহাৰ পাছত আমি বহুত লাভ পালোঁ আৰু পৰমাত্মাই বহুত দয়া কৰিলে। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। সন্ত ৰামপালদেৱ মহাৰাজে এখন পৰিয়াল ৰক্ষা কৰিলে। ছাৰ আপোনাক আজি বহুত শ্ৰদ্ধালুৱে চাই আছে, যিসকল পৰিয়াল বহুত দুখত আছে, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? ছাৰ এই ডাকৰ এই প্ৰাৰ্থনা যে সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা কবীৰদেৱ ভগৱানৰ স্বৰূপ, তেওঁ পৃথিৱীলৈ আহিছে আৰু আমাক জ্ঞান বুজাই আছে। জ্ঞান পৰমাত্মাৰ গোটেই সংসাৰতে বিয়পি আছে। পৰমাত্মাৰ জ্ঞান শুনক। পৰমাত্মাৰ আপুনি যদি অনুষ্ঠান চাই, পৰমাত্মাই শাস্ত্ৰ অনুকূল সাধনাবোৰৰ কথা কয়। সন্ত ৰামপালদেৱ মহাৰাজে কয় যে তোমালোকে যিবোৰ সাধনা কৰি আছা সেইবোৰ ভুল হয়। সাধনা শাস্ত্ৰ অনুসাৰে যদি সাধনা কৰা তেতিয়াহে লাভ পাবা। গতিকে পৰমাত্মাৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। আপোনালৈ, সমগ্ৰ সংসাৰবাসীলৈ, ভাই ভনীসকললৈ এইটোৱেই প্ৰাৰ্থনা। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ ছাৰ টিভি চেনেলত এডাল হালধীয়া শাৰী আহে, তাতে কিছুমান নম্বৰ আহে পৰমাত্মাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমৰ। সেই নম্বৰত আপুনি ফোন কৰি আপোনাৰ নিকটৱৰ্তী নামদান কেন্দ্ৰ যি আছে আপুনি গম ল'ব পাৰিব আৰু আপুনি পৰমাত্মাৰ পৰা নাম লৈ নিজৰ কল্যাণ কৰাব পাৰিব ছাৰ। ধন্যবাদ ছাৰ। সচ্চাই। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.himalaya.org
জগতগুৰু rampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।